নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ চৰকাৰী বা প্ৰাদেশিক বিদ্যালয়ৰ বহু সংখ্যক শিক্ষকে প্ৰাইভেট টিউচন চেণ্টাৰবিলাকত গৈ পেলাই তেওঁলোকে টিউচন দিয়ে বা নিজাববীয়াকেও প্ৰাইভেট টিউচন চেণ্টাৰ থকা শিক্ষকো আমাৰ মাজত আছে। এই ক্ষেত্ৰত ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা এটা অৰ্ডাৰ প্ৰকাশ পাইছে যে তেনেধৰণৰ যিসকলে টিউচন কৰাই আছে তেওঁলোকক সেই টিউচন নকৰিবৰ কাৰণে নিৰ্দেশ দিছে। কাৰণ এনেধৰণে টিউচন কৰোৱাটো আণ্ডাৰ ছেকশ্যন 20 অফ ৰাইট টু এডুকেশ্যন এক্ট বাধা দি থোৱা প্ৰহিবিটেড কৰি থোৱা আছে। আৰু ডিপাৰ্টমেণ্ট একশ্যন উইল বি টেকেন এগেইনষ্ট এনি টিচাৰ পাৰ্টিচিপেটিং ইন এনি প্ৰাইভেট টিউচন চেণ্টাৰ এট এনি টাইম অফ দ্য ডে বুলি ধুবুৰী ডিষ্ট্ৰিক্টৰ অৰ্ডাৰটো উল্লেখ কৰিছে। দিনটোৰ যিকোনো সময়ত মানে আপুনি 9 বজাৰ পৰা বোলে মই 3 বজালৈকে বিদ্যালয়ত পাঠদান কৰিলোঁ, তাৰপিছত মই সন্ধিয়া 5 বজাৰ বা 6 বজাৰ পৰা কি কৰিছোঁ এইটো মোৰ কথা, সেই কথাটো নহ'ব। কাৰণ আপোনাৰ প্ৰাইভেট টিউচন কৰোৱাটো ছেকশ্যন 28 ৰাইট টু এডুকেশ্যন এক্টত বাধা দিছে আৰু ডিচিপ্লিনাৰী একশ্যন আপোনাৰ এগেইনষ্টত ল'ব পাৰিব বুলি উল্লেখ কৰিছে। ছেকশ্যন 28 ৰাইট টু এডুকেশ্যন এক্টত কৈছে যে এই প্ৰাইভেট টিউচন কৰোৱাটো হৈছে এনে এটা ব্যাধি যোনটোৱে ভাৰতীয় শিক্ষা ব্যৱস্থাক বহুত বেয়াকে আঘাত জন্মাই আছে, এফেক্ট কৰি আছে। আৰু কৈছে যে কমাৰ্চিয়েল গেইনৰ কাৰণে আপুনি প্ৰাইভেট টিউচন কৰাব নোৱাৰে। অৰ্থাৎ আপুনি নিজা মুনাফাৰ কাৰণে প্ৰাইভেট টিউচন আপুনি কৰাব নোৱাৰে। আপুনি যদি প্ৰাইভেট টিউচন বা আপোনাৰ স্কুল আৱাৰ পিছত আপুনি টিউচন কৰাই আছে ল'ৰা ছোৱালীক, দুৰ্বল শ্ৰেণীৰ ল'ৰা ছোৱালীখিনিক তেওঁলোকৰ ৰিমিডিয়েল যিখিনি গেপ আছে, টিচিং গেপ আছে, সেইখিনিক আপুনি ৰিমিডিয়েল হিচাপে যদি দি আছে বিনা মুনাফাত অৰ্থাৎ বিনা কোনো ফিজ লোৱাকে, তেন্তে তাত কোনো আপত্তি থাকিব নোৱাৰে। কিন্তু আপুনি পাৰ্চনেল গেইনৰ কাৰণে, পাৰ্চনেল প্ৰফিটৰ কাৰণে প্ৰাইভেট টিউচন কৰাব নোৱাৰে যদিহে আপুনি এজন চৰকাৰী বা প্ৰাদেশিক বিদ্যালয়ৰ শিক্ষক। সেইটো লাগিলে স্কুল আৱাৰ্ছতে হওক বা স্কুল আৱাৰৰ পাছতে হওক।